10 दिन जब आप एनिमी कंट्री में घुमा है, आपका हर दिन पाकिस्तान रिकॉर्ड करके रखा है। आप जो दिन भी आप मुख्यमंत्री बनेगा, प्रधानमंत्री बनेगा, पाकिस्तान ऑपरेटर आके क्या बोलेगा, देखो ये हमारा पास तस्वीर है, हम जैसे बोल रहा हूं ऐसा काम करो। 10 दिन जेतिया पाकिस्तानत घूरी আছে, কাক পাইছে, কি পাইছে, কাক হ্যান্ডশেক কৰিছে, পাকিস্তানে ৰেকৰ্ড কৰি ৰাখা নাই। কোনজন আইএছএৰ এজেণ্টক লগ পাইছে, কোনজন ডেপুটি কমাণ্ডেণ্টক লগ পাইছে, কোনজন কাক লগ পাইছে, কোন কাশ্মীৰৰ উগ্ৰপন্থীক লগ পাইছে কোট চুটত, গোটেইবিলাকতো পাকিস্তানে ৰেকৰ্ড কৰিছে। এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতি বাৰম্বাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। 10 দিন পাকিস্তানত কি হৈছিল, ক'ত ক'ত গৈছিল কওক। মই গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ কৰিম যে কেপ্টেইন জিন্তু গগৈৰ আত্মবলিদানৰ প্ৰতি সন্মান জনাই আপুনি 10 দিন পাকিস্তানত কি কৰিছিল কওক, মোক গালিগালাজ কৰিব, পিছতো সময় পাব। পিছে ইমান গুৰুতৰ অভিযোগ অনাৰ পিছতো ৰহস্যজনকভাৱে গৌৰৱ গগৈক কোনো সোধা পোছাই নকৰিলে SITয়ে। মাত্ৰ গৌৰৱ পত্নীৰ ভাষ্যতেই সন্তুষ্ট হ'ল SIT। 10 দিনৰ কথাখিনিত আপোনাৰ SIT ইণ্টাৰগেশ্যন কৰিছিল নেকি গৌৰৱ গগৈক, বা আসলে কিয় কৰা নাছিল? বাৰে বাৰে কৈছো, আমি এলিজাবেথ কলবাৰ্ণ গগৈক ইনকুৱাৰী কৰিছিলো, তেওঁক সুধিছিলো যে গৌৰৱ গগৈয়ে কাক কাক লগ পালে, আলী তৌকিৰ শ্বেখক লগ পাইছিল নেকি, আৰু কাক কাক লগ পাইছিল। তেতিয়া এলিজাবেথ কলবাৰ্ণ গগৈ আমাক ক'লে যে মই ৰিপ্লাই নিদিওঁ। মানে গৌৰৱ গগৈৰ কথাটো ছাৰ, গৌৰৱ গগৈক আমি সোধা পোছা কৰা নাই, তেওঁৰ পত্নীক কৰিছিলো। এইবাৰ মুখ্যমন্ত্ৰীৰ মুখত আকৰ্ষণীয় কথা, কোনো প্ৰসংগ সংগতি নথকাকৈ কি ক'লে শুনকচোন। আই এম প্ৰেয়িং, আৰু মই প্ৰাৰ্থনা কৰিছোঁ গৌৰৱ গগৈ যে আপুনি 10 দিন ক'ত আছিল, কাক লগ পাইছিল, কাৰ লগত ফটো উঠিছিল, আপুনি প্ৰকাশ কৰক। কাৰণ আপোনাকতো মই সংসদো হৰুৱাব নোৱাৰোঁ, নগাঁৱত উঠিলে, বেলেগ জেগাত উঠিলেতো হৰুৱাব পাৰিম, নগাঁৱততো হৰুৱাব নোৱাৰোঁ। গতিকে আপুনি MPও হৈ থাকিব আৰু দেশৰ প্ৰতি এটা ডাঙৰ বোজ হৈ থাকিব। আচলতে কথাবোৰ কি, ইমানেই যদি ভয়ানক কাণ্ড হৈছে তেন্তে কিয় এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই গৌৰৱ গগৈ? কিয় গৌৰৱ গগৈ সাপেক্ষে নীৰৱ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা? গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ আৰম্ভণি হৈছিল এই ফটোখনৰ মাধ্যমেৰে। এইখন 2014 চনৰ ফটোগ্ৰাফ। গৌৰৱ গগৈ প্ৰথম সাংসদ নিৰ্বাচিত হোৱাৰ পিছত কিছু যুৱক যুৱতীক লৈ গৈছিল নতুন দিল্লীস্থিত পাক উচ্চায়ুক্তৰ কাৰ্যালয়লৈ। He took that delegation to Pakistan embassy also after he came back from Pakistan. He came back from Pakistan, he became MP. Kunuba MP